আমি যেতিয়া ৰাজনীতিলৈ আহিলোঁ, বিজেপিত যোগদান কৰাৰ পিছত আমি দেখিলোঁ যে নাই কচুতলিৰ এই সমগ্ৰ এলেকাটোত প্ৰায় 40,000 মান মানুহ অবৈধভাৱে বসবাস কৰি আছে। উম, আৰু প্ৰায় প্ৰতি সপ্তাহতে নিশাৰ ভাগত বিভিন্ন চৰ এলেকাৰ পৰা মানুহ ইয়ালৈ আহে। ৰাতিৰ ভিতৰতে ঘৰ বনায়। কিছুমান এনেকুৱা ধৰণৰ কলগছ, তামোল গছ তেওঁলোকে লৈ আহে আৰু সেই এলেকাৰ যিসমূহ খিলঞ্জীয়া মানুহৰ ভূমি অবৈধভাৱে বেদখল কৰি ৰাতিৰ ভিতৰত তেওঁলোকে ঘৰ সাজে। আৰু কিছু তাৰে স্থানীয় লোক আহ, যিবোৰ আজিৰ পৰা 30 বছৰ বা 20 বছৰ আগতে আহি এতিয়া তেওঁলোকে নিজকে স্থানীয় বুলি ক'ব বিচাৰে, উম। কিন্তু তেওঁলোকো এক প্ৰকাৰ অবৈধ বেদখলকাৰীয়ে। তেওঁলোকে এই সমগ্ৰ ঘটনাটোত নেতৃত্ব দি আছিল। কোনটো ধৰ্মৰ লোক বেছি আছে? তাতে মূলত গোটেই ইছলাম ধৰ্মী লোকেই, উম, আমাৰ হিন্দু ধৰ্মী লোক মাত্ৰ 111টা আছে তাতে। উম, 111টা পৰিয়াল। উম। আৰু এই 111টা পৰিয়াল তাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে প্ৰায় 30 বছৰ ধৰি আছে।